নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। একচুৱেলি মই আজি পাঞ্জাবাৰী কি জেগা বটাগুলি ভূপেন হাজৰিকা পথ ইয়াত মই বাস্তু যাবলৈ বাইদেউ মোক মাতিলে। আপোনালোকক মই ইয়াত কিছুমান বস্তু নিগেটিভ পজিটিভ বাস্তুৰ ওপৰত ক'ম বা দেখুৱাই দিম মই লাইভ, আপোনালোকে চাই থাকক। প্ৰথমতে চাওক, এখেতৰ ঘৰৰ যিখন মেইন গেট এইটো আছে আপোনাৰ উত্তৰ পশ্চিম কোণাত। তাৰে লগত আছে আপোনাৰ নেমু গাছ। চাওক, এই যিটো নেমু গাছ, আইত থকা নেমু গাছ, যাৰ কাৰণে কি হয় আপোনালোকে সদায় গেটৰ সন্মুখত অৰ্থাৎ উত্তৰ পশ্চিম কোণাত সদায় ঘৰৰ গেটত কেতিয়াও আপোনালোকে নেমু গাছ নলগাব। ইয়াৰ বিনিময়ত কি হয় জানে, ঘৰৰ মানুহজনৰ আৰ্থিকভাৱে বহুত জৰুলা হয়, আৰ্থিকভাৱে বহুত মানুহজনে নিগেটিভ পায়। বাইদেউ আপোনালোকৰ ঘৰত এনেকুৱা পৰিৱেশ হৈছে যথেষ্ট। এতিয়া মই আপোনাক পানীৰ কেইটো কৰিছো, মই দেখাই দিছো আপোনাক। পানীটো আছে আমাৰ অৰ্থাৎ দক্ষিণ পশ্চিম কোণত পানীটো আছে, য'ত নেকি আমাৰ যিটো আমাৰ গংগা দেৱী সদায় থাকিব লাগে উত্তৰ পূব কোণাত। এনেকে যদি পানীৰ কুঁৱা যদি অৰ্থাৎ পশ্চিম আপোনাৰ দক্ষিণ কোণাত যদি থাকে, গৃহস্থৰ অযথা ধ্বংস হয়। লগতে কি হয়, এই ঘৰৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়িবলৈ মন নাযায়, বিদ্যাত মন নাযায়, পঢ়িবলৈ কোনো পধ্যে ছাকচেছ নাপায়। যাৰ বিনিময়ত বাইদেউ আপোনাৰ ছোৱালী ডাক্তৰ নিট দিছিলে, লগতে কিন্তু নোৱাৰিলে, তাই মেণ্টেলি ভাৱে দিব নোৱাৰিলে, মেইনলি তাই প্ৰিপেয়াৰ হ'ব নোৱাৰে, বাৰে বাৰে তাই নিৰাশাত পৰে, হয় নে বাইদেউ? গতিকে একচুৱেলি কি হয় বাইদেউ, কি হয় আপোনালোকে কেতিয়া এনেকুৱা জেগাত কুঁৱা নবহাব, আৰু কুঁৱাৰ লগত একেলগে লেট্ৰিন আছে, একেলগে লেট্ৰিন আৰু কুঁৱা কেতিয়াও একে জেগাত নবহাব, যাৰ বিনিময়ত যথেষ্টভাৱে ঘৰখন জুৰুলা হয়, ল'ৰা ছোৱালীৰ পঢ়াৰ প্ৰতি আগ্ৰহ নাবাঢ়ে, মনত অশান্তি হয়, এনেকুৱা ধৰণৰ বহুত অশান্তি দেখা দিয়ে। ঠিক আছে, আহক মই পঢ়া ৰুমটো দেখাই দিছো। চাওক, আমি আহিলো এতিয়া আপোনাৰ ছোৱালীজনী যিটো পঢ়া কথা, সেই পঢ়া কথাত আহিলো। গতিকে এই জেগাখিনিতো কিন্তু চাওক, তাইৰ পঢ়াৰ ৰুমটো কিন্তু কোন জেগাত আছে, উত্তৰ পশ্চিম কোণাত, যিটো জেগাত কিন্তু ল'ৰা ছোৱালীক কিন্তু এইটো কোণাত পঢ়িবলৈ নিদিব। এইটো কোণাত কিন্তু তেনেকে কিন্তু ছাকচেছ। বাইদেউ ইয়াত আহিবলৈ কিমান দিন হ'ল তাই? তাই এই 1 বছৰ মানে, কিন্তু 1 বছৰৰ পৰা তাই মেণ্টেলি পাইছে, তাৰমানে বিৰাট বেয়া আৰু তাইৰ মনটো তাৰমানে উগুল ঢুগুল পঢ়িব নোৱাৰে। এনেকুৱা জেগাত কেতিয়াও আপোনালোকে কিন্তু ল'ৰা ছোৱালীক পঢ়িব নিদিব। যদি দিয়ে আপোনালোকে কিন্তু যথেষ্ট সমস্যাত ভুগিব, বা বাস্তুদোষ বা এই জেগাটোৰ কাৰণে তাই কিন্তু নিগেটিভ হ'ব। আৰু মাটিটো চালো, মাটিটোক 4 ভাগ কৰিলো, যিটো মাটিৰ অৰ্থাৎ সন্মুখৰ ভাগ নাগৰ গৰ্ভত আছে, যাৰ কাৰণে মেইন পইণ্টটো কিন্তু নাগৰ গৰ্ভত নাই, বাকী চাইডেদি ঠিক আছে, বাস্তুটো অকণমান প্ৰব্লেম দিছে। গতিকে ল'ৰা ছোৱালীক কেতিয়াও এইটো কোণত পঢ়িবলৈ নিদিব। এই ল'ৰা ছোৱালীৰ একচুৱেলি জেগা কোনটো মই আপোনালোকক কৈ দিছো, চাওক, উত্তৰ পূব কোণাটোত অৰ্থাৎ এইটো জেগাত এইটোতে পঢ়িছে। হয়, এইটোত পঢ়াটো বাইদেউ কেনেকুৱা পাইছিল তাই? এইটো ঠিকে আছিল, মানে এনেকুৱা ইমান উগল ঠুগুল নাছিল আৰু ইয়াত পঢ়াতে যথেষ্ট শুভ আছিল, তাই পঢ়িবলৈ ইচ্ছা কৰিছিল। সদায় উত্তৰ পূব কোণাত ইয়াতে আপুনি যদি ধুনীয়াকৈ টেবুলখন লগাই দিব, ইয়াতে তাইক পঢ়িবলৈ দিব, এইটো কোণাত যথেষ্ট শুভ ফল পাব। আৰু লগতে সদায় গেটত এটা সৰস্বতীৰ ফটো ৰাখিব। তাই পঢ়া ৰুমৰ হয়, এইটো ৰাখিব ধুনীয়া, এনেকে ধৰি লওক এটা সৰস্বতীৰ ফটো ৰাখিব, ইয়াতে পঢ়া টেবুলখন। যেতিয়া ইয়াত পঢ়িছিল তাই ৰিজাল্ট কেনেকুৱা? বেষ্ট, চব চাইডেদি পাৰফেক্ট আছিলে, একদম ধুনীয়া আছিলে, ইমান এনেকুৱা নাছিল, কমচে কম ডিচিশ্যন ল'ব পাৰিছিল। ঠিক আছে, গতিকে মই আপোনালোকক সদায় ছোৱালীক উত্তৰ পূব কোণ আৰু পঢ়াৰ যাতে উত্তৰ চাইডে এখন খিৰিকী থাকে, মিনিমাম 3 পাল্লাৰ খিৰিকী হওক বা 2 পাল্লাৰ এখন খিৰিকী থাকে, বা ফ্ৰণ্টতো যদি খিৰিকী থাকে, এনেকুৱা লক্ষ্য কৰিব। এনেকুৱা জেগাত পঢ়িলে কি হয়, ব্ৰেইনটো ৰিলেক্স, পঢ়িবলৈ মন যায়, কিবা এটা কৰিবৰ কাৰণে উৎসাহিত। গতিকে এনেকুৱা ধৰণৰ জেগাত ল'ৰা ছোৱালী আপোনালোকে সেই কৰিব, পঢ়াৰ জেগাবিলাক বনাব। ঠিক আছে, নমস্কাৰ।